গাড়ী নাই জালুকবাৰীত শ শ যাত্ৰী ভোট দিবলৈ ঘৰমুৱা হোৱা লোকৰ দুৰ্ভোগ ট্ৰাক মালবাহী বাহনত উঠিয়েই যাত্ৰা একাংশৰ ভাড়া 350 লৈছে 350 লৈছি কিমান জন মানুহ আছে মানুহ কেইটা আছে কিমান আছে 350 লৈছি ইটো ট্ৰাক হয় ভাড়া মানুহ দিব নোৱাৰে পেছেঞ্জাৰ দিব নোৱাৰে কিয় লৈছি গাড়ী নাই এইটো গাড়ী নাই গাড়ী নাই গাড়ী নাই কিয় গাড়ী মানে ক'ত যায় আছে ধুবৰী কিয় বাবে যায় আছে হা কি ইলেকশন ভোট দিয়াৰ কাৰণে ভোট দিয়াৰ কাৰণে যায় আছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্তত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু ৰাজ্য চৰকাৰ বুধবাৰে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ সেয়ে নিজ নিজ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে কৰ্মসূত্ৰে মহানগৰীত বাস কৰা লোকসকল ঢাপলি মেলিছে নিজ নিজ ঘৰলৈ কিন্তু ঘৰলৈ যাবলৈ ওলোৱা এই সকলো লোকে গাড়ীৰ অভাৱত দুৰ্ভোগ ভুগিছে হয় ভোট দিবৰ কাৰণে যাই আছো আমি পুৱাৰ পৰা বহি আছো ইয়াতে মানে গাড়ী পোৱা নাই গাড়ী ইমান ভিৰ মানে আৰু ক'বা পৰা নাই ভাড়া কিবা বেছিকে লোৱা ভাড়াটো অলপ বেছি ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিও যাব পৰা নাই এওঁলোক এইপিনে 200 টকাৰ ঠাইত বাহনসমূহে 500 টকাকৈ ভাড়া লোৱাৰ গুৰুতৰ অভিযোগ এক ঘন্টা হল ৰখি আছে গাড়ী পোৱা নাই কিহৰ কাৰণে পোৱা মানুহ দুনিয়াৰ মানুহ ভোটৰ কাৰণে আৰু গাড়ীসমূহ কি কৰিছে চৰকাৰে নাজানো আমি কি কৰিছে গাড়ী হেৰি টানিছে গাড়ী বিলাক সেইকাৰণে গাড়ী বিলাক নাই বহুত ৰমাই মানে ভাড়াও বেছিকে বিচাৰিছে বেছি চাই 500 টকা 200 টকাৰ ভাড়া 500 টকা কিমান সময় ধৰি ৰৈ আছা মোটামুটি 2 ঘণ্টা হ'ল গাড়ী নাই গাড়ী পোৱা নাই কিহৰ কাৰণে পোৱা নাই গাড়ীসমূহ কি কৰিছে কিবা কৰিছে এতিয়া ইলেকশ্যনত গৈছে ইলেকশ্যনত গৈছে ইলেকশ্যনত আৰু ক'ত যাই আছা এতিয়া আমি ধমাৰঘাট যাম ফকিৰগঞ্জ মানে কি কিহৰ কাৰণে যা ভোট দিয়া ভোট দিবৰ কাৰণে ভোট দিবৰ কাৰণে যা হা সেইটো কাৰণে গাড়ী নাই নেকি গাড়ী নাই মুঠতে ভোট দিবলৈ ওলাই চৰম দুৰ্ভোগত নামনি অসমৰ বিভিন্ন ঠাইৰ এইসকল লোক মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24